নমস্কাৰ বন্ধুসকল। ভাৰতীয় ক্ৰিকেট দলে হোৱাইট বল ক্ৰিকেটত বহু সফলতা অৰ্জন কৰিছে আৰু এতিয়া সময় আহি পৰিছে যেন ৰেড বল ক্ৰিকেটতো ভাৰতীয় দলে সফলতা অৰ্জন কৰক। আৰু যোৱা দুটা যি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ স্কেল আছিলে 2021 আৰু 2023 ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত ভাৰতীয় দলে বেক টু বেক ফাইনেলত উপনীত হৈছিল যদিও পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ভাৰতীয় দলে। আৰু তৃতীয়বাৰৰ কাৰণে ভাৰতীয় দলৰ আগত বেক টু বেক ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ দৰে টুৰ্ণামেণ্টৰ ফাইনেলত উপনীত হোৱাৰ সুবৰ্ণ সুযোগ আছে। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ কাৰণে ভাৰতীয় দলৰ হাতত 3টা সিৰিজ বাকী আছে আৰু 2টা সিৰিজ ভাৰতীয় দলে নিজৰ মাটিতেই খেলিব। বাংলাদেশৰ লগত 2টা টেষ্ট মেচৰ সিৰিজ খেলিব আৰু নিউজিলেণ্ডৰ লগত 3টা টেষ্ট মেচৰ সিৰিজ খেলিব। আৰু ভাৰতীয় দলৰ এই টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ কাৰণে মূল অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। আৰু সেয়া 5খনীয়া টেষ্ট মেচৰ সিৰিজ হ'ব বৰ্ডাৰ গাভাস্কৰ ট্ৰফি। আৰু সেই বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ মাটিত 5খন টেষ্ট মেচৰ শৃংখলা খেলিব আৰু ভাৰতীয় দলে সেই টেষ্ট সিৰিজত কেনেধৰণৰ প্ৰদৰ্শন কৰে ইয়াৰ ওপৰতেই ভাৰতীয় দলৰ ভাগ্য নিৰ্ধাৰণ হ'ব যে ভাৰতীয় দলে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ উপনীত হ'ব পাৰে নে নাই। ভাৰতীয় দলে ইতিমধ্যে টেষ্ট চেম্পিয়নশ্বিপৰ যি পইণ্ট তালিকা আছে সেই পইণ্ট তালিকাত শীৰ্ষ স্থানত আছে আৰু ভাৰতীয় দলে এতিয়ালৈকে টেষ্ট চেম্পিয়নশ্বিপৰ 9টাকৈ মেচ খেলিছে। তাৰে ভিতৰত 6টা মেচত জয়লাভ কৰিছে আৰু 2টা মেচত পৰাজয় বৰণ কৰিছে আৰু এটা মেচত ড্ৰ কৰি ভাৰতীয় দলে 68.52% লৈ শীৰ্ষ স্থানত আছে আৰু অষ্ট্ৰেলিয়াই 62.50% লৈ দ্বিতীয় স্থানত আছে। আৰু তাৰ পৰিৱৰ্তে নিউজিলেণ্ড আৰু শ্ৰীলংকাই 50% লৈ তৃতীয় আৰু চতুৰ্থ স্থানত আছে 2টা দলে। আৰু পাকিস্তান আছে পঞ্চম স্থানত, পাকিস্তানে 36% লৈ পঞ্চম স্থানত আছে। আৰু ভাৰতীয় দলৰ আগত কণ্টেষ্ট যেন কেৱল মাত্ৰ অষ্ট্ৰেলিয়াই দিব পাৰে আৰু ভাৰতীয় দলে অষ্ট্ৰেলিয়াত গৈ ভাল প্ৰদৰ্শন কৰি টেষ্ট চেম্পিয়নশ্বিপত যোৱাৰ সুযোগ আছে যদিও তাৰ আগতে ভাৰতীয় দলৰ আগত সুবৰ্ণ সুযোগ আছে যে বাংলাদেশ আৰু নিউজিলেণ্ডক নিজৰ ঘৰুৱা পিটছত পৰাস্ত কৰি পইণ্ট টেবুলৰ যি পাৰ্চেণ্টেজ ভাল কৰাৰ। আৰু ভাৰতীয় দলে 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে 2খন টেষ্ট মেচৰ শৃংখলাত অৱতীৰ্ণ হ'ব আৰু 2খন মেচতে ভাৰতীয় দলে জয়লাভ কৰি 100% পইণ্ট অৰ্জন কৰাৰ সুযোগ আছে। আৰু ইয়াৰ পিছতেই নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে 3খন টেষ্ট মেচৰ সিৰিজত অৱতীৰ্ণ হ'ব আৰু ঘৰুৱা সিৰিজত বাংলাদেশৰ লগত 2টা আৰু নিউজিলেণ্ডৰ লগত 3টা, এই 5খন মেচৰ ভিতৰত 5খনতে ভাৰতীয় দলে জয়লাভ কৰিব পাৰিলে পাৰ্চেণ্টেজ ভাৰতীয় দলৰ আৰু বেছি হৈ যাব। আৰু যদিওবা 5খন মেচৰ ভিতৰত ভাৰতীয় দলে এখন ড্ৰ খেলে 4খনত জয়লাভ কৰে তেনেহ'লেও ভাৰতীয় দলৰ ফাইনেল প্ৰায় নিশ্চিত হ'ব। আৰু 5খন মেচৰ ভিতৰত যদিহে ভাৰতীয় দলে 4খনতে জয়লাভ কৰে তেনেহ'লে অষ্ট্ৰেলিয়াত গৈ ভাৰতীয় দলৰ কেৱল মাত্ৰ যদিহে 2টা মেচত জয়লাভ কৰিব পাৰে তেনেহ'লে হয়তো ভাৰতীয় দলৰ তৃতীয়বাৰৰ কাৰণে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ উপনীত হোৱা নিশ্চিত হ'ব। আৰু নিশ্চয়কৈ ভাৰতীয় দলে যিহেতু বেক টু বেক 2টাকৈ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত ফাইনেলত পৰাজয় বৰণ কৰিছে আৰু এইবাৰ যদিহে ভাৰতীয় দলে ফাইনেললৈ উপনীত হয় ভাৰতীয় দলে পূৰ্বৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাৰ অন্ত পেলাই ভাৰতীয় দলে হয়তো ফেন্সসকললৈ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ উপহাৰ দিব পাৰিব। আৰু ভাৰতীয় দলে বিগত 5-6 বছৰে যি ধৰণে টেষ্ট ক্ৰিকেটত ইম্প্ৰুভ কৰিছে, ভাৰতীয় দলে যি ধৰণে ডাঙৰ ডাঙৰ দলক গৈ হৰুৱাইছে সেই সাপেক্ষে ভাৰতীয় দলে এক্সপেক্ট কৰে যে ভাৰতীয় দলৰ টেষ্ট চেম্পিয়নশ্বিপ জিকাৰ। আৰু ভাৰতীয় দলৰ খেলুৱৈসকলে যি ধৰণে ধাৰাবাহিকভাৱে টেষ্ট ক্ৰিকেটত ভাল প্ৰদৰ্শন দাঙি ধৰিছে সেই মৰ্মে ভাৰতীয় দলৰ খেলুৱৈসকলক এটা টেষ্ট চেম্পিয়নশ্বিপৰ যেন অতিকৈ প্ৰয়োজন। দেখা গৈছে যে ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈ বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, জসপ্ৰীত বুমৰাহ, মহম্মদ শামী আদিকে ধৰি এই ছিনিয়ৰ খেলুৱৈসকলে যি ধৰণে বিগত 5-6টা বছৰত নিজৰ খেলৰে দলক যি ধৰণে আগুৱাই লৈ গৈছে আৰু দেখা গৈছে যে বিগত 7 বছৰৰ ভিতৰত 5 বছৰেই ভাৰতীয় দলে টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থানত থাকি বছৰ শেষ কৰিছে, সেই মৰ্মে এই খেলুৱৈসকলে ডিজাৰ্ভ কৰে যে এটা টেষ্ট চেম্পিয়নশ্বিপ জিকাৰ। আৰু যদিহে
এই খেলুৱৈসকলে এটা টেষ্ট চেম্পিয়নশ্বিপ জয়লাভ কৰিব নোৱাৰে, তেনেহ'লে হয়তো ক্ৰিকেটত এয়াই যেন এক ডাঙৰ আপছেট হ'ব। আৰু সেইকাৰণে আমি এজ এ ক্ৰিকেট ফেন হিচাপেও তথা এজ এ ভাৰতীয় হিচাপেও আমি বিচাৰোঁ যে ভাৰতীয় দলে হোৱাইট বল ক্ৰিকেটত যি ধৰণে ৱৰ্ল্ড কাপৰ ট্ৰফিৰ জয়ৰ সোৱাদ দিছে ফেন্সসকললৈ, ঠিক তেনেদৰে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফি জয়লাভ কৰি ভাৰতীয় দলে ৰেড বলতো আন এক ট্ৰফিৰ জয়ৰ সোৱাদ দিব পাৰে ফেন্সসকললৈ। গতিকে 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে যি দুটা টেষ্ট মেচৰ চিৰিজ আৰম্ভ হ'ব, ভাৰতীয় দল বাংলাদেশতকৈ অধিক শক্তিশালী যদিও বাংলাদেশৰ লগত সেই দুটা টেষ্ট মেচ ভাৰতীয় দলৰ টেষ্ট চেম্পিয়নশ্বিপৰ স্কেল হিচাপে অতিকৈ গুৰুত্বপূৰ্ণ। আৰু তৃতীয় স্থানত থকা দল নিউজিলেণ্ড 50% লৈ যি তৃতীয় স্থানত আছে, সেই নিউজিলেণ্ডকো যদি তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাত ভাৰতীয় দলে হেৰুৱাই দিব পাৰে 3-0ৰ ব্যৱধানত, তেনেহ'লে নিউজিলেণ্ডো হয়তো এই টেষ্ট চেম্পিয়নশ্বিপ স্ক'ৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ যাব। আৰু ভাৰতীয় দলৰ যিহেতু অষ্ট্ৰেলিয়াত 5খন টেষ্ট মেচৰ শৃংখলা আছে, আৰু সেই শৃংখলাত ভাৰতীয় দলৰ ডাঙৰ অগ্নি পৰীক্ষা হ'ব যদিও যোৱা দুটা যি অষ্ট্ৰেলিয়ান ভ্ৰমণ আছিল, সেই অষ্ট্ৰেলিয়ান ভ্ৰমণত ভাৰতীয় দলে অষ্ট্ৰেলিয়াত গৈ টেষ্ট মেচৰ যি শৃংখলা ওপৰ-জুপুৰি দুটা শৃংখলা জয়লাভ কৰিছিল, আৰু সেই মৰ্মে অষ্ট্ৰেলিয়াত গৈ যে অষ্ট্ৰেলিয়াক ভাল এটা টক্কৰ দিব পাৰিব সেয়া নিশ্চিত। আৰু ভাৰতীয় দলে যি ধৰণে পাৰফৰ্মেঞ্চ কৰি গৈ আছে, ভাৰতীয় দলে ডিজাৰ্ভ কৰে যে অষ্ট্ৰেলিয়াত গৈ পুনৰ এবাৰ টেষ্ট শৃংখলা জয়লাভ কৰা। আৰু এইবাৰ ভাৰতীয় দলৰ কাৰণে ইমান এটা সহজ নহ'ব যদিও অষ্ট্ৰেলিয়াও যে ভাৰতীয় দলক সহজতে পৰাজয় কৰিব নোৱাৰিব সেয়াও নিশ্চিত। আজি ভাবিছিলোঁ যে ভাৰতীয় দলৰ ৰেড বল সম্পৰ্কেও কিছু কথা পাতোঁ, তাৰ কাৰণে ভাৰতীয় দলৰ টেষ্ট চাৰ্কেলৰ হিচাপে কিছু আলোচনা কৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টৰ পৰা ভিডিঅ' বনোৱাত আৰু অধিক একাগ্ৰতা পাওঁ, আৰু পিছতো আপোনালোকক এনেধৰণৰ ক্ৰিকেটৰ কিছু খবৰ আৰু বিশ্লেষণ সম্পৰ্কে আন এটা ভিডিঅ' লৈ উপস্থিত হ'ম। ধন্যবাদ।